নিউজ 18 অসম নৰ্থ ইষ্টৰ সমদৰ্শকক নমস্কাৰ জনাইছো। আৰু ইতিমধ্যে আমাৰ দৰ্শকে জানে যে দুগৰাকীকৈ প্ৰাৰ্থী বিজেপিৰ পৰা কৰ্ণাটপুৰ কায়স্থ আৰু অসম গণ পৰিষদৰ পৰা জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেখেত দুয়োজনে 1 বজাত মুখ্যমন্ত্ৰীক লগত লৈ আৰু অগপ বিজেপিৰ মিত্ৰজোঁট বা UPPLৰ সকলো বিধায়ক মন্ত্ৰী তেখেতসকলক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু এই মুহূৰ্তত আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত উপস্থিত আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰ। তেখেতক আমি অভিনন্দন জনাইছো। দাদা আপোনাক নমস্কাৰ আৰু অভিনন্দন জনাইছো। ধন্যবাদ জনালো আপোনালোককো মই আপোনালোকৰ জৰিয়তে সদৌতি ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি এতিয়ালৈকে আমি যিমানখিনি হিচাপ ৰাখিছো প্ৰায় 5জন প্ৰধানমন্ত্ৰী আপুনি পাইছে। আপুনি দেৱেগৌড়া মন্ত্ৰীসভাত আছিলে, RK গুজৰালৰ মন্ত্ৰীসভাত আছিলে, পৰৱৰ্তী সময়ত আপুনি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক পালে, ডক্টৰ মনমোহন সিং ডাঙৰীয়াক পালে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাইছে। গতিকে এই অভিজ্ঞতাটো অকণমান জনাওকচোন। চব কেইবাগৰাকী মন্ত্ৰীক পাইছো, কিন্তু আমাৰ কথাটো প্ৰধানমন্ত্ৰী হিচাপে নহয়, অসমৰ সমস্যাবিলাক সদনত উত্থাপন কৰাহে আমি অগ্ৰাধিকাৰ দিছিলোঁ। গতিকে আমাৰ সময়ছোৱাত আমি সদায় অসমৰ সমস্যাবিলাক অগ্ৰাধিকাৰ দি সদনত উত্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই মঙলদৈ লোকসভা সমষ্টিৰ পৰা লোকসভাৰো সাংসদ আছিলে, তেতিয়াই কেন্দ্ৰীয় তীখা মন্ত্ৰী আছিলে। গতিকে তেখেতৰ 2খন নিম্ন সদন উচ্চ সদন 2খন সদনত বহাৰ সৌভাগ্য হৈছিলে। দাদা আপোনাৰ 2খন সদনত আপুনি আছিলে, এতিয়াও আপুনি উচ্চ সদনত আছে। সেই অভিজ্ঞতা অকণমান আমাৰ দৰ্শক জনাওকচোন। উচ্চ সদন নিম্ন সদন 2খন সদনৰ কাৰ্যক্ৰমণিকা একেই। উচ্চ সদনতো খালি এটাই পাৰ্থক্য দেখিবলৈ পাব আপোনালোকে, উচ্চ সদনত আৰু নিম্ন সদনৰ মাজত মানে ৰাজ্যসভাত নমিনেটেড মেম্বাৰ থাকে। লোকসভাত আগতে এংলো ইণ্ডিয়া ৰিপ্ৰেজেণ্টেটিভ 2জন নমিনেট সদস্য আছিল, আজিকালি সেইটো নাই। এতেকে 2খন লোকসভাত সংখ্যা বেছি, ৰাজ্যসভাত সংখ্যা কম, কিন্তু গোটেইবিলাক বিলৰ সমভাৱে উভয় আলোচনা হয়। কেৱল বিত্তীয় বিল ৰাজ্যসভাৰ অনুমোদন নহলেও চলে, বিত্তীয় বিল লোকসভাৰ অনুমোদনে অতি প্ৰয়োজন। মই শেষত আপোনাক সুধিছো যে আপুনি 85ৰ পৰা নিৰৱচ্ছিন্নভাৱে বৰ্তমানলৈকে প্ৰায় 37টা বছৰ দলৰ হৈ কাম কৰি আছে। গতিকে 85ৰ পুৰণি নেতাক আপোনাৰ ৰাজ্যসভালৈ দিব নালাগিছিল, এনেধৰণে এটা বিতৰ্ক সূচনা হৈছিলে। সেই সম্পৰ্কে আপুনি কি ক'ব? সকলোৰে প্ৰাৰ্থিত্ব বিচাৰিছে, সকলো যোগ্য, নতুন শ্ৰমে অগ্ৰাধিকাৰ পাব লাগে, সেইটোও মই স্বীকাৰ কৰোঁ। গতিকে সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধা আছে। হয়, এটা কথা, 85 চনৰ পৰা মই অসম গণ পৰিষদতে আছোঁ আৰু অসম গণ পৰিষদতে কাম কৰি গৈছোঁ আৰু ভৱিষ্যতেও অসম গণ পৰিষদৰ লগত মই কাম কৰি যাম। এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া। তেখেতে কৈছে যে নিম্ন সদনত আছিলে, উচ্চ সদনত আছিলে, 2খন সদনৰ টেষ্ট বেলেগ আৰু অসমৰ হৈ তেখেতে কাম কৰিব বিচাৰে বুলি কৈছে। গতিকে 1 বজাৰ লগে লগে 1 বজাত তেখেতে মুখ্যমন্ত্ৰীক লগত লৈ বা মিত্ৰজোঁটৰ যিসকল মন্ত্ৰী বিধায়ক সাংসদ সকলোকে লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা তেখেতক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।